বহুতেই ভাল লাগিছে মোৰ ছোৱালীজনীৰ এই ভাল ফল দেখুৱাৰ কাৰণে আৰু তাৰ কাৰণে মই জীৱনজ্যোতি জাতীয় বিদ্যালয়ৰ শিক্ষাগুৰুসকলক মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু মোৰ ছোৱালীৰ যিটো মোৰ ডাঙৰ ল'ৰাটো তেওঁ তাইক যথেষ্ট সহায় কৰিছে, যিকোনো সমস্যা লগে লগে সল্ভ কৰিছে। তাইৰ যিটো আশা সেই আশা পূৰণ হওক তাৰ কাৰণে মই আল্লাহৰ ওচৰত দোৱা কৰিম আৰু সকলোৰ ওচৰত মই দোৱা মাগিছোঁ যাতে মোৰ ছোৱালীজনী ভৱিষ্যতে ডক্টৰ হৈ ৰাইজৰ সেৱা কৰিব পাৰে। আনন্দ অনুভৱ কৰিছোঁ মই। তুমি কোন স্কুলৰ পৰা পৰীক্ষা দিছিলা? জীৱনজ্যোতি জাতীয় বিদ্যালয় কোৱাগুচি। কিমান পাৰ্চেণ্টেজ পাইছা? 97.33। তুমি ষ্টাডি কেনেকৈ কৰিছিলা কেইঘণ্টা? ষ্টাডি তেনেকৈ কৰা নাই, এভাৰেজ 5-6 আৱাৰ এনেকুৱা হ'ব। সহায় কৰিছে আৰু ছাপৰ্টটো আছেই 100% ফুল। নহয়, টিউশ্যন পৰা নাই। ভৱিষ্যতে তোমাৰ কি হোৱাৰ সপোন? মোৰ ডক্টৰ হোৱাৰ সপোন আছে। ৰাইজৰ সেৱা কৰিব বিচাৰিছোঁ আৰু ডক্টৰ হৈ। সেইকাৰণে ডক্টৰ হোৱাৰ সপোন। এতিয়া আৰু যি ফল দেখুৱাইছে সেইটোতো হৈছে আৰু ভৱিষ্যতৰ কাৰণে চেষ্টা কৰিব লাগিব ভালদৰে। বহুতেই ভাল লাগিছে মোৰ ছোৱালীজনীৰ এই ভাল ফল দেখুৱাৰ কাৰণে আৰু তাৰ কাৰণে মই জীৱনজ্যোতি জাতীয় বিদ্যালয়ৰ শিক্ষাগুৰুসকলক মই মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু মোৰ ছোৱালীৰ যিটো মোৰ ডাঙৰ ল'ৰাটো তেওঁ তাইক যথেষ্ট সহায় কৰিছে, যিকোনো সমস্যা লগে লগে সল্ভ কৰিছে। তাইৰ যিটো আশা সেই আশা পূৰণ হওক তাৰ কাৰণে মই আল্লাহৰ ওচৰত দোৱা কৰিম আৰু সকলোৰ ওচৰত মই দোৱা মাগিছোঁ যাতে মোৰ ছোৱালীজনী ভৱিষ্যতে ডক্টৰ হৈ ৰাইজৰ সেৱা কৰিব পাৰে। আনন্দ অনুভৱ কৰিছোঁ মই। তুমি কোন স্কুলৰ পৰা পৰীক্ষা দিছিলা? জীৱনজ্যোতি জাতীয় বিদ্যালয় কোৱাগুচি। কিমান পাৰ্চেণ্টেজ পাইছা? 97.33। তুমি ষ্টাডি কেনেকৈ কৰিছিলা কেইঘণ্টা? ষ্টাডি তেনেকৈ কৰা নাই, এভাৰেজ 5-6 আৱাৰ এনেকুৱা হ'ব। সহায় কৰিছে আৰু ছাপৰ্টটো আছেই 100% ফুল। নহয়, টিউশ্যন পৰা নাই। ভৱিষ্যতে তোমাৰ কি হোৱাৰ সপোন? মোৰ ডক্টৰ হোৱাৰ সপোন আছে। ৰাইজৰ সেৱা কৰিব বিচাৰিছোঁ আৰু ডক্টৰ হৈ। সেইকাৰণে ডক্টৰ হোৱাৰ সপোন। এতিয়া আৰু যি ফল দেখুৱাইছে সেইটোতো হৈছে আৰু ভৱিষ্যতৰ কাৰণে চেষ্টা কৰিব লাগিব ভালদৰে। তোমাৰ নামটো কি আছিল?